এতিয়াহে ভাল লাগিছে এতিয়া গুণাঘাটত থকাৰ নিচিনা লাগিছে ওকে ঠিক আছে আৰু খন্তেক সময়ৰ পিছতে ইতিমধ্যে আমাৰ মিউজিচিয়ানসকল আহি পাইছেহি তেওঁলোকে বাদ্যযন্ত্ৰসমূহ সাজু কৰে মানে আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আজি দ্বিতীয়টো দিন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছিল এই অধিৱেশন আৰু এটা অনুষ্ঠান যেতিয়া উদযাপন কৰে বা অনুষ্ঠিত কৰে তাৰ আঁৰত বহু ব্যক্তিৰ কষ্ট লুকাই থাকে আৰু সেইকেইগৰাকী ব্যক্তি আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল কৰ্মী সেই কৰ্মীসকলক মই এই মঞ্চৰ পৰাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিদিনীয়া এটি অনুষ্ঠান কিন্তু এই তিনিদিনীয়া অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ যোৱাৰ আগত বহু দূৰ কষ্ট বহুখিনি কষ্ট আৰু বহুকেইটা দিন সোমাই থাকে সকলোৱে ব্যস্ত হাজাৰে ব্যস্ততাকো নেওচি সমাজৰ কাৰণে তেওঁলোক ওলাই আহিছে সমাজৰ হকে প্ৰতিটো ক্ষেত্ৰতে মাত মাতি আহিছে সেয়া আচলতে আমাৰ বাবে ডাঙৰ কথা আমাৰ ছাঁ হৈ আমাৰ মূৰৰ ওপৰত এখন ছাদ হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সদায়ে কাম কৰি আহিছে গতিকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাবে এটা জোৰকৈ হাত চাপৰি লাগে আৰু এইফালে চাই দিয়ক জুবিন দা ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু সকলোৱে এটা জোৰকৈ হাত চাপৰি তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ খন্তেক সময়ৰ পিছতেই আমাৰ মৰমৰ শিল্পীগৰাকী এইখন মঞ্চত উঠিব আৰু তেখেতে নিজৰ গীত পৰিৱেশন কৰিব আমাৰ বাবে সৌভাগ্যৰ কথা অসমক প্ৰতিটো ক্ষেত্ৰতে আমি অসমবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ জুবিন দাক লৈ এইখিনিতে মই বিশেষভাৱে এটা অনুৰোধ জনাম আপোনালোকক এখন অনুষ্ঠান অনুষ্ঠিত কৰাৰ আঁৰত বহু ব্যক্তিৰ কষ্ট লুকাই থাকে মই এটাই অনুৰোধ জনাম আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে কিন্তু আপোনালোকৰ সহায়ৰ বহুতেই প্ৰয়োজন গতিকে মই বিনম্ৰতাৰে সকলো ৰাইজক অনুৰোধ জনাইছোঁ আমাৰ এই অনুষ্ঠানভাগি যাতে সুচাৰুৰূপে পৰিচালনা কৰাত আপোনালোকে সহায় কৰে সুন্দৰকৈ আপোনালোকে সংগীতানুষ্ঠান উপভোগ কৰে কাৰণ যেতিয়া এখন ঘৰত মতানৈক্য হয় সেই মতানৈক্য যেতিয়া বাহিৰৰ পৃথিৱীয়ে দেখা যায় আমি খুব লাজ পাওঁ নহয়নে আমাৰ দায়িত্ব আৰু কৰ্তব্য গোলাঘাটৰ মান সন্মান ৰক্ষা কৰাৰ দায়িত্ব কিন্তু আমাৰ নিজৰ সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ আমি এগৰাকী অতিথিক আমন্ত্ৰণ জনাই আছোঁ আমাৰ মাজলৈ সংগীতানুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আৰু সেই অতিথিগৰাকীক সন্মান দিয়াৰ দায়িত্ব আমাৰ গতিকে সকলোকে অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে আপোনালোকে যাতে সুন্দৰকৈ সুচাৰুৰূপে আমাৰ অনুষ্ঠানটো শেষ হোৱালৈকে আমাক সহায় সহযোগিতা আগবঢ়াই যায় আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মৰমৰ কণ্ঠশিল্পীগৰাকী ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি খন্তেক সময়ৰ পিছতে তেখেত আমাৰ মঞ্চলৈ উঠি আহিব আৰু অধীৰ আগ্ৰহেৰে আপোনালোকে বাট চাই আছে গম পাইছোঁ আৰু অকণমান সময় বেছি সময় নহয় খন্তেক সময়ৰ পিছতে মৰমৰ শিল্পীগৰাকী আপোনালোকৰ আগত ইটোৰ পিছত সিটো আপোনালোকৰ প্ৰিয় গীতসমূহ গুণগুণাই যাব জীপাল হৈ উঠিব গোলাঘাটৰ বাকৰি আচলতে সংগীত এনে এক শক্তি যি শক্তিয়ে প্ৰত্যেকজন ভাগৰুৱা ব্যক্তিক জীপাল কৰি ৰাখে সংগীত এনে এক শক্তি সকলো সময়তে ভাগৰি থকা মনটিক নতুনকৈ জীয়াই তোলে আৰু তেনে এক পৰিৱেশৰ মাজেৰে আমি খন্তেক সময়ৰ পিছতে আগবাঢ়িম জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ ৰাইজৰ হৃদয়ৰ মণি জুবিন গাৰ্গ এটি নাম নহয় এক সত্তা আৰু যিটো সত্তাক অসমৰ ৰাইজে হৃদয়ত স্থান দিছে সেইগৰাকী শিল্পীৰ জনপ্ৰিয় গীতসমূহেৰে জীপাল হৈ উঠিব গোলাঘাটৰ বাকৰি গতিকে সকলো ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য এটি অনুষ্ঠান সুচাৰুৰূপে লৈ যোৱাত মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ আচলতে উৎসাহেৰে আপোনালোক ৰৈ আছে কিন্তু শেষ মুহূৰ্তলৈকে যাতে এনেদৰে আপোনালোকে এই অনুষ্ঠান ভাগি উপভোগ কৰি যায় তাৰে কামনা কৰি খন্তেক সময়ৰ পিছতেই আপোনালোকলৈ আগবঢ়াই দিম আপোনালোকৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ গীতৰ শৰাই এটা জোৰকৈ হাত চাপৰি লাগে সকলো সাজুনে এইফালে মাত্ৰ কম হৈছে সকলো সাজুনে সাজুনে
মাজত কিন্তু মাত নাই সকলো সাজুনে ঠিক আছে আৰু বেছি পলম নকৰোঁ দেখিছে ইতিমধ্যে আমাৰ সন্মানীয় শ্ৰদ্ধাৰ বাদ্যযন্ত্ৰী শিল্পীসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি তেওঁলোক সাজু হয় মানে আমি অকণমান সময় আপোনালোকৰ পৰা লওঁ আৰু এই সময়খিনিৰ পিছতে আপোনালোকলৈ আগবঢ়াই দিম মৰমৰ শিল্পীগৰাকীক ধন্যবাদ